নমস্কাৰ মই আজি আপোনালোকক মকৰ সংক্ৰান্তিৰ বিষয়ে অলপ কথা ক'ব বিচাৰিছোঁ। মকৰ সংক্ৰান্তি গোটেই হিন্দু ধৰ্মৰ মানুহে এই দিনটো কিয় পবিত্ৰ দিন হিচাপে উদযাপন কৰে। নেপালতো এই দিনটো পবিত্ৰ দিন হিচাপে উদযাপন কৰে আৰু ভাৰতৰ প্ৰত্যেকখন ৰাজ্যতে বেলেগ বেলেগ নামেৰে এই দিনটো উদযাপন কৰে। আমি অসমত যেনেকৈ মাঘ বিহু তেনেকৈ পাঞ্জাৱত লোহৰী আৰু বেলেগ ঠাইত সাউথৰ ফালে পোংগল এনেকৈ বেলেগ বেলেগ নামেৰে এই দিনটোত মানে আৰু বহুত মানুহক দান দক্ষিণা কৰে, নদীত স্নান কৰে। এই পবিত্ৰ দিনটো আমি কিয় মানো আৰু আমি বিহু এই দিনাই কিয় মানো আৰু 14-15 তাৰিখেই মকৰ সংক্ৰান্তি কিয় পৰে সদায়, সেই বিষয়ে আপোনালোকক কিছু কথা মই ক'ব বিচাৰিছোঁ। বহুতেও জানে আৰু বিশেষকৈ উঠি অহা ল'ৰা ছোৱালীবিলাকে এই বিষয়ে অকণমান কম জানে। মই নিজেই কথা পাতি গম পাইছোঁ, সেইকাৰণে আজি এই ভিডিঅ'টো লৈ আহিছোঁ। যদিও মকৰ সংক্ৰান্তি পাৰ হৈ গ'ল তথাপিও মই এই বিষয়ত অকণমান ক'ব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। মকৰ সংক্ৰান্তি এক মহত্বপূৰ্ণ পৰ্ব হিচাপে মানা যায়। 14-15 জানুৱাৰীৰ ভিতৰত সময় নিৰীক্ষণ কৰি এই উৎসৱ সমগ্ৰ ভাৰতবৰ্ষতে উদযাপন কৰা হয়। মকৰ সংক্ৰান্তিৰ দিনা সূৰ্য দেৱতাক পূজা কৰা হয়। এই সময়ত গ্ৰহৰ ৰজা সূৰ্য দেৱতা দক্ষিণৰ পৰা উত্তৰ ফালে গতি কৰে, যাক উত্তৰায়ণ বুলি কোৱা হয়। অয়ন মানে হৈছে গতি, অৰ্থাৎ কৰ্ক সংক্ৰান্তিৰ দিনা সূৰ্যৰ কিৰণ কৰ্ক ৰেখাৰ ওপৰত চিধা পৰাৰ পিছত ক্ৰমশ আগবাঢ়ি মকৰ সংক্ৰান্তিৰ দিনা মকৰ ৰেখাৰ ওপৰত চিধা পৰে। ইয়াৰ আগতে যি খৰ মাহ বা মল্ল মাহ চলি থাকে 16 ডিচেম্বৰৰ পৰা 14 জানুৱাৰীলৈকে তাৰো অন্ত পৰে। মল্ল মাহত হিন্দু ধৰ্ম মতে কোনো শুভ কাম হাতত লোৱা নহয়, যেনে মাটি বাৰী বেচা কিনা, বিবাহ বা অন্য পূজা পাঠ, আনকি বৰ আৰু কন্যাৰ জন্মকুণ্ডলী মিলিছেনে নাই তাকো মিলাই চোৱা নহয়। নতুন জন্মগত শিশুৰ কুষ্টিও লিখা নহয়। নতুন মূল্যৱান সম্পত্তি ক্ৰয় কৰি ঘৰলৈ অনা নহয়। সাধাৰণতে হিন্দু ধৰ্ম মতে চন্দ্ৰমাৰ গতি নিৰীক্ষণ কৰি শুভ কাম হাতত লোৱা হয়, কিন্তু মকৰ সংক্ৰান্তিত সূৰ্যৰ গতি নিৰীক্ষণ কৰি শুভ কাম উদযাপন কৰা হয়। হিন্দু ধৰ্মত প্ৰাচীন কালত মানুহে কল্পনা কৰি বিশ্বাস কৰিছিল যে সূৰ্যই যেতিয়া গতি কৰে তেওঁৰ সেই গতিৰ ৰথ 7টা ঘোঁৰাই টানি লৈ যায়। মল্ল মাহত সেই ৰথৰ ঘোঁৰাও আঁতৰি যায় বুলি তেওঁলোকে কল্পনা কৰিছিল, যাৰ ফলত সূৰ্যৰ গতি ধিমি আৰু প্ৰভাৱ সেই সময়ত কমি যায় বুলি কয়। আচলতে এই সময়ত জাৰৰ প্ৰকোপ বেছি হয় আৰু কোনো শুভ কাম নোহোৱাৰ বাবে মানুহৰ কামৰ প্ৰতি আগ্ৰহ কমি যায়, শৰীৰত আলস্য ভাৱ জাগে আৰু শীতৰ প্ৰভাৱত মানুহে খৰখেদাকৈ কাম কৰিব নোৱাৰা হৈ পৰে। আপোনালোকে এবাৰ ভাবি চাবচোন, বেছিভাগ মানুহে গৰম দিনত যেনেকৈ কাম কৰি ভাল পায় ঠাণ্ডা দিনত অলপ এলাহ ভাৱ এটা আহে। সেইবাবে তেওঁলোকেও কল্পনা কৰিছিল যেন সূৰ্যৰ গতিটোৱে ধিমি হৈ গৈছে। মকৰ সংক্ৰান্তিৰ দিনাই সূৰ্যৰ ৰথৰ ঘোঁৰা আকৌ জোৰ খাই যায় বুলি আগৰ দিনত বিশ্বাস কৰিছিল আৰু সূৰ্যৰ গতি আৰু প্ৰভাৱ সেইবাবে লাহে লাহে বৃদ্ধি হ'বলৈ ধৰে বুলি তেওঁলোকে কৈছিল। সেইবাবে এই দিনটোত শীতৰ অন্ত আৰু দীঘলীয়া দিনৰ আৰম্ভণিৰ প্ৰতীক বুলি কোৱা হয়। এই দিনৰ পৰাই শুভ কাম আকৌ আৰম্ভ হৈ যায়। আমি এতিয়াও কওঁ, মকৰ সংক্ৰান্তি আহিল যেতিয়া জাৰৰ প্ৰকোপো লাহে লাহে কমি আহিব। সূৰ্য পূজা কেৱল ভাৰততে নহয়, প্ৰাচীন ইজিপ্ত, ৰোমান, প্ৰাচীন এছিয়াৰ পৌৰাণিক সভ্যতাসমূহ আৰু আমেৰিকাৰ প্ৰাচীন বাসিন্দা আৰু ইণ্ডো ইউৰোপৰ লোকসকলেও সূৰ্যক এক শক্তিশালী প্ৰধান দেৱতা মানি পূজা কৰিছিল। বাহিৰৰ দেশৰ মানুহেও হিন্দু ধৰ্মৰ দৰে সূৰ্যৰ ৰথ ঘূৰাই টানি নিয়াৰ কল্পনা কৰিছিল। মকৰ সংক্ৰান্তিৰ দিনটোৰ পৰা আৰম্ভ কৰি গোটেই মাঘ মাহটোৱে শুভ মানা হয়। সেইবাবে মানুহে এই মাহত বিশেষকৈ মন্দিৰ আদিলৈ গৈ পূজা অৰ্চনা কৰি গোটেই বছৰটোৰ বাবে ভগৱানৰ পৰা আশীৰ্বাদ লয়। এতিয়া কথা হ'ল, হিন্দু ধৰ্মত এই মকৰ সংক্ৰান্তিৰ দিনটোৰ ইমান মহত্বপূৰ্ণ দিন হিচাপে কিয় মানা হয়। হিন্দু ধৰ্ম মতে এই দিনটোত পবিত্ৰ মানা বহুত কাৰণ ধৰ্মীয় প্ৰাচীন গ্ৰন্থসমূহত উল্লেখ আছে। প্ৰাচীন কথা অনুসৰি মকৰ সংক্ৰান্তিৰ দিনা
ভগীৰথে কঠোৰ তপস্যা কৰি শিৱক সন্তুষ্ট কৰি শিৱৰ সহায়ত গংগাক পৃথিৱীলৈ নমাই আনিবলৈ সক্ষম হৈছিল। মকৰ সংক্ৰান্তিৰ দিনা গংগা নদী পৃথিৱীলৈ নামি আহি কপিল মুনিৰ আশ্ৰম হৈ প্ৰভাৱিত হৈ গৈ সাগৰত পৰিছিল, যাৰ ফলত ৰজা ভগীৰথে পূৰ্বপুৰুষক মুক্তি দিব পাৰিছিল। সেইকাৰণে এই শুভ দিনটোত মানুহে গংগাত স্নান কৰি দান দক্ষিণা দি সূৰ্য দেৱতাক পূজা অৰ্চনা কৰে। গংগাৰ বাহিৰেও গোদাবৰী, কৃষ্ণা, কাবেৰী, যমুনা আদি অন্য নদীতো স্নান কৰি সূৰ্য দেৱতাক পূজা অৰ্চনা কৰি দান দক্ষিণা দি এক নতুন দিনৰ প্ৰাৰম্ভণি কৰিবলৈ মানুহে আগবাঢ়ে। মান্যতা অনুসৰি এই শুভ দিনতে যশোদাই শ্ৰীকৃষ্ণক পাবৰ কাৰণে ব্ৰত আৰম্ভ কৰিছিল বুলি শাস্ত্ৰত উল্লেখ আছে। আনহাতে মকৰ সংক্ৰান্তিৰ দিনা সূৰ্য দেৱতা তেওঁৰ পুত্ৰ শনিক সাক্ষাৎ কৰিবৰ বাবে স্বয়ং শনিৰ গৃহলৈ গতি কৰে আৰু তাত এমাহ থাকে। এই সময়খিনিত বহুত লোকে ক'লা বস্ত্ৰ পৰিধান কৰে, ক'লা তিল বা যিকোনো তিলৰে তৈয়াৰী বস্তু আৰু খিচিৰি খায় আৰু আনকো দান দক্ষিণা দি খুৱায়। তিল দান দিয়াটো শুভ বুলি মানা হয়। পৌৰাণিক কথা অনুসৰি মহাভাৰতৰ যুদ্ধত শৰবিদ্ধ হৈ বানশয্যাত শয্যাগত হৈ থকা গংগা আৰু ৰজা শান্তনুৰ পুত্ৰ ভীষ্ম পিতামহ সূৰ্যৰ উত্তৰায়ণ হোৱালৈ অপেক্ষা কৰি আছিল, কিয়নো তেওঁ পিতৃ শান্তনুৰ পৰা ইচ্ছা মৃত্যু বৰণ কৰাৰ আশীৰ্বাদ পাইছিল। মকৰ সংক্ৰান্তিৰ দৰে পবিত্ৰ দিনটোত তেওঁ প্ৰাণ ত্যাগ কৰিবলৈ শৰশয্যাগত হৈ অপেক্ষা কৰিছিল। সেইবাবে এই দিনটো অতি পবিত্ৰ দিন হিচাপে মানা যায়। আনহাতে বিষ্ণু দেৱতাই যুদ্ধৰ দ্বাৰা অসুৰক বিনষ্ট কৰি মকৰ সংক্ৰান্তিৰ দিনা যুদ্ধ সমাপ্তিৰ ঘোষণা কৰিছিল বুলি প্ৰাচীন পুৰাণসমূহত উল্লেখ আছে। মকৰ সংক্ৰান্তিৰ দিনা ৰামে পতং উৰাই তাৰ দ্বাৰা ইন্দ্ৰলোকলৈ বাৰ্তা প্ৰেৰণ কৰিছিল। বালকাণ্ডত এই কথা উল্লেখ আছে। সেইবাবে ভাৰতৰ কিছু ঠাইত বিশেষকৈ গুজৰাট, উত্তৰ প্ৰদেশ আদিত মকৰ সংক্ৰান্তিৰ দিনা পতং উৰুৱা হয়। আজিকালি ই এক প্ৰতিযোগিতাৰ ৰূপ লৈছে। পতং উৰুৱা চাবলৈ বহুত দূৰ দূৰণিৰ পৰা মানুহে এক নিৰ্দিষ্ট ঠাইত একত্ৰিত হয়। কোনে কিমান সুন্দৰ পতং তৈয়াৰ কৰিব পাৰে সেই লৈও এক প্ৰতিযোগিতা চলে। গোটেই আকাশ ৰং বিৰঙৰ পতংগৰে ভৰি পৰা এক সুন্দৰ দৃশ্য সেই সময়ত দেখিবলৈ পোৱা যায়। মকৰ সংক্ৰান্তি সকলো খেতিপ্ৰধান দেশতে পালন কৰা হয়। আমাৰ অসমতো মকৰ সংক্ৰান্তিৰ দিনা মাঘ বিহু অতি ধুমধামেৰে পালন কৰা হয়। এই দিনটোত অসমত ধান কাটি সংগ্ৰহ কৰাৰ পিছত নৰাসমূহেৰে মেজি তৈয়াৰ কৰি ৰাতিপুৱা পবিত্ৰভাৱেৰে জুই জ্বলাই খেতিৰ পৰা পোৱা উৎপাদিত সামগ্ৰী অগ্নিদেৱতাক উৎসৰ্গা কৰি গোটেই বছৰটোৰ যাতে ভালে কুশলে যায় তাৰ বাবে ইষ্ট দেৱতাৰ পৰা আশীৰ্বাদ লোৱা হয়। উৎপাদিত সামগ্ৰী যাতে প্ৰাকৃতিক দুৰ্যোগৰ পৰা সুৰক্ষিত হৈ থাকে তাৰ বাবে অগ্নিদেৱতাৰ ওচৰত আঁঠু লৈ সেৱা প্ৰাৰ্থনা জনোৱা হয়। বৈজ্ঞানিক ভিত্তিত চালে নৰাসমূহ জ্বলাই দিয়াত মাটিৰ উৰ্বৰতাও বাঢ়ে, পুনৰ খেতিৰ বাবে মাটিত উৰ্জা বৃদ্ধি পায়। আন আন ঠাইতো এই দিনটোত হোম যজ্ঞ আদি কৰা দেখা যায়। বাংগালোৰৰ পৰা সিদিনা ঘূৰি আহোঁতে যাত্ৰীসকলক অসমত মাঘৰ বিহু কিদৰে উদযাপন কৰা হয় তাৰ এটা সুন্দৰ আভাস এয়াৰপৰ্টত দেখুওৱা দেখা গৈছে। দেখি মনটো বৰ ভাল লাগি গ'ল, সেইবাবে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। অসমত মাঘৰ বিহুক ভোগালী বিহু হিচাপে লৈ সেইদিনা সকলোৱে মিলি আহাৰ সংগ্ৰহ কৰে আৰু খেতিৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰে নানান ধৰণৰ লাড়ু পিঠা আদি বনাই নিজেও খায় আৰু আনকো খুৱাই আনন্দ উপভোগ কৰে। আজিলৈ ইমানে। আপোনালোকৰ মোৰ এই ভিডিঅ'টো চাই কেনে লাগিল মোৰ কমেণ্ট বক্সত গৈ জনাব বুলি আশা কৰিলোঁ। যদি ভাল লাগিছে পেজটো লাইক কৰি ফ'ল' কৰি দিব বুলি আশা থাকিল। ধন্যবাদ।